আৰু ভিডিঅ' কৰিবই পৰা গাইজ গুড আফটাৰনুন আৰু আজি ডিউটিলৈ যাব লাগে ডিউটিলৈ ওলাই আছোঁ ভাবিলোঁ অলপ মানে বজাৰ চজাৰ কৰিবলগীয়া আছিলে সেইকাৰণে নাহৰকটীয়ালৈ আহিলোঁ আৰু নাহৰকটীয়া টাউনত আছোঁ আৰু ডিউটিত কি কাম কৰি চলি আছে কি নাই হয় সেইবিলাক আপডেট দিম আৰু আপোনালোকে এপ্লাই কৰিব ৰিকবিলাক আহিছে যিমান পাৰে সোনকালে এপ্লাই কৰক আৰু ভিডিঅ'টো ইয়াৰ পৰাই নাহৰকটীয়াৰ পৰা আৰম্ভ কৰি দিছোঁ ব'লক আৰম্ভ কৰি দিওঁ খেতি পথাৰৰ সুন্দৰ দৃশ্য আৰু আমাৰ ইয়াতে ধান খেতিটোৱেই প্ৰধান গুড আফটাৰনুন আৰু কালি আফটাৰনুনতে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ মানে দুপৰীয়া ভাগত আৰু এতিয়া দুপৰীয়া ভাগতে আকৌ ডিউটি জেগাৰ পৰা আৰম্ভ কৰিছোঁ আৰু প্ৰথম দিনা অৱস্থা বেয়া হৈ গৈছে কাৰণ আমাৰ প্ৰথম স্পাৰ্ট হৈছে আমাৰ খনন কাৰ্য আৰম্ভ হৈছে আৰু প্ৰথম আৰু ৰুমৰ অৱস্থা দেখিছে কেনেকুৱা হৈ আছে আৰু কি ক'ম ৰিগত ড্ৰিলিং বিশেষকৈ ড্ৰিলিং ছাইডত কাম কৰিলে বহুতখিনি ষ্টেমিনাৰ লাগে নিজৰ স্বাস্থ্যটো ঠিক কৰি থ'ব লাগিব তেতিয়াহে আপোনালোকে এটা ৰিগ ছাইডত কাম কৰিব পাৰিব কাৰণ ৰিগ ছাইডত ড্ৰিলিং ৰিগ ছাইডত কিছুমান এনেকুৱা ধৰণৰ কাম কৰিবলগীয়া হয় আপোনালোকে আমি নিজেই ভাবি নাপাওঁ তো সেইকাৰণে নিজৰ স্বাস্থ্যটো ঠিক কৰি থাকিবলগীয়া হয় আৰু যিসকলে ITI কৰি আছে ওলাও হৈছে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰি ৰিক্স ছাইডতবিলাকত তেওঁলোকে প্ৰেক্টিকেল কৰিবৰ কাৰণে এপ্লাই কৰিবলৈ আৰম্ভ কৰি দিয়ক কাৰণ আপোনালোকে যদি ভাবে যে কোৰ্চটো কমপ্লিট কৰি সোমাম বুলি তেতিয়াহ'লে বহুত দেৰি হৈ যাব আজিকালি কাৰণ জব পাবলৈ কাম পাবলৈ বহুতখিনি কষ্ট কৰিবলগীয়া হয় গতিকে এপ্লাই কৰিবলৈ আৰম্ভ কৰি দিয়ক আৰু ৰুমৰ অৱস্থা দেখিছেই আৰু এয়া হৈছে ৰুমৰ অৱস্থা চাফা কৰিব লাগিব আৰু কালি সোমাইছোঁৱে ৰুমটো আৰু কিন্তু এইটো দেখিছে সোণাৰীত থাকোঁতে কিমান লেতেৰা হৈ আছিলে এতিয়া চাফা হৈ গ'ল মানে পানীখিনি বহুতখিনি লেতেৰা হৈছিলে আৰু টিংকিটাৰ অৱস্থা চেঞ্জ কৰিলে এইবিলাক চেঞ্জ কৰিবলৈ এইখনো ভাঙি থাকিলে আৰু সেয়াই আৰু ৰিক্স ছাইডৰ মানুহবিলাক আমি এনেকুৱা কাম কৰিবলগীয়া হয় কষ্টকৰ আৰু আজিৰ ভিডিঅ'টো চাই থাকক কি দেখাব পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু চাই থাকিব আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰিব চেনেলটো শ্বেয়াৰ কৰি দিব চাই থাকক ভিডিঅ' আৰু ভিডিঅ' কৰিবই পৰা নাই সময়ে পোৱা নাই এনেকুৱা ব্যস্ত হৈ গৈছোঁ আহি পেলাই আৰু সেইদিনা ভিডিঅ' আৰম্ভ কৰিছিলোঁ ঘৰৰ পৰাই কিন্তু শেষ কৰিব পৰা নাই আমাৰ নিউ লোকেশ্যনটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক একদম দৰ্জাখন খুলি দিলেই এনেকৈ দেখিছে ৰিগটো দেখা পায় তো এনেকুৱা ধৰণৰ লোকেশ্যন আৰু এতিয়া কৰিব আহিছোঁ ব্ৰেকফাষ্ট মানে এতিয়া লাঞ্চ কৰিবলৈ হ'লগৈ ইমান দেৰিকৈ আহি গৈছোঁ আৰু সময় সেইটোৱে কৈছোঁ আপোনালোকে ডিলিঙত যদি কাম কৰে তেতিয়াহ'লে খোৱা বোৱাৰ এইবিলাক সময় সুবিধা অকণমান খেলি মেলি হৈ যায় আৰু তিতা কাপোৰবিলাক এইবিলাক দেখিছে অলপ মেলোঁ বুলি ভাবিছোঁ আৰু বেছি দেৰি ভিডিঅ' নকৰোঁ আৰু এই ভিডিঅ'টো শ্বৰ্টকৈ হৈছে অনাগত দিনত আৰু ভিডিঅ'বিলাক দি যাম আপোনালোকক আৰু মই এটা ভিডিঅ' বনাম বিশেষকৈ যিসকলে ITI কৰি আছে তেওঁলোকেতো কিবা এটা জব কৰিবলৈ কাম কৰিবৰ কাৰণেতো ITI কৰি তেওঁলোকৰ ওপৰত এটা ভিডিঅ' বনাম তো চাই থাকিব ভিডিঅ'টো লগ পাম অন্য এটা ভিডিঅ'ত আৰু ছাবস্ক্ৰাইব কৰিব যিমান পাৰে শ্বেয়াৰ কৰি দিব জয় জুবিন দা আৰু #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিব আপোনালোকে জয় অসম